হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ তোমালোক সকলোৱে ভালে কুশলে আছা। নমস্কাৰ, মই দিগন্ত। আজিৰ ভিডিঅ'টো মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে ছুপাৰ হেল্পফুল হ'ব। বহুতে কৈ আছে যে আগৰ মেট্ৰিক পৰীক্ষাৰ তুলনাত এইবাৰ মেট্ৰিক পৰীক্ষা বহুত টান হ'ব। আৰু বহুতো শিক্ষাৰ্থীয়ে প্ৰশ্ন কৰি আছে, আমাৰ মেট্ৰিক পৰীক্ষা টান হ'ব নেকি? এইবাৰ কুৱেশ্যন পেপাৰ ক্ৰিটিকেল হ'ব নেকি? কুৱেশ্যন পেটাৰ্ণ সলনি হ'ব নেকি? এতিয়া শিক্ষাৰ্থীসকলৰ প্ৰশ্ন বহুত। বিভিন্ন মহলত ইউটিউবতে হওক বা ঘৰৰ ওচৰৰ পাজৰৰ বিভিন্ন ব্যক্তিৰ মুখত তেওঁলোকে নানা কথা শুনিবলৈ পাই আছে, যাকে লৈ ভালেসংখ্যক শিক্ষাৰ্থীয়ে তেওঁলোকে এতিয়া বিভ্ৰান্ত হৈ পৰিছে। আৰু বিভ্ৰান্ত হোৱাটো স্বাভাৱিক কথা, কাৰণ তেওঁলোকে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ গৈ আছে। তাতে আৰু মেট্ৰিক পৰীক্ষা আন পৰীক্ষাৰ তুলনাত মেট্ৰিক পৰীক্ষাৰ বাবে অলপ ভয়টো বেছি। সেইবাবে বিভ্ৰান্তি হোৱাটো স্বাভাৱিক। একচুৱেলি মেট্ৰিক পৰীক্ষা কিমান টান হ'ব বা কিমান ক্ৰিটিকেল হ'ব, এই বিষয়ে আমি কেতিয়া অনুমান পাম? যেতিয়া আমি পৰীক্ষাত অহা প্ৰশ্নৰ গঠন বা আৰ্হি আৰু ইয়াৰ জটিলতাৰ বিষয়ে আমি অৱগত হ'ব লাগিব, আমি জানিব লাগিব। মেট্ৰিক পৰীক্ষাৰ্থীসকলক মই ক'ব বিচাৰিম যে তোমালোকে এই ভিডিঅ'টো শেষলৈকে চাবা। ভিডিঅ'টো সম্পূৰ্ণ কৰি শেষলৈকে চালে তোমালোকৰ মনত চলি থকা সকলো প্ৰশ্নৰ উত্তৰ আমি ইয়াত আজি আলোচনা কৰিম। এবাৰ মেট্ৰিক পৰীক্ষা কিমান টান হ'ব, আগৰ মেট্ৰিক পৰীক্ষাৰ তুলনাত কিমান ক্ৰিটিকেল হ'ব, কুৱেশ্যন পেটাৰ্ণ কিমান সলনি হ'ব, লগতে এইবাৰ কেনেদৰে প্ৰস্তুতি কৰিলে পৰীক্ষাত ভাল নম্বৰ পাবা, সকলো তথ্য ইয়াত ডিছকাছ কৰা হ'ব। ভিডিঅ'টো যদি তথ্য সমৃদ্ধ হয় আৰু ইয়াৰ দ্বাৰা উপকৃত হ'লে লাইক আৰু শ্বেয়াৰ কৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। আজি আমি MIL বিষয় আৰু ইলেক্টিভ বিষয় এই দুটা বিষয়ৰ প্ৰশ্নৰ কথা আলোচনা নকৰোঁ। ইয়াৰ বাদে বাকী চাৰিটা বিষয় ইংলিছ, জেনেৰেল ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু মেথছ, এই চাৰিটা বিষয়ত MCQ প্ৰশ্ন আৰু থিয়ৰী প্ৰশ্ন বেলেগ বেলেগ, মানে দুটা ভাগত থাকে আৰু দুয়োটা ভাগতে 5 কৰা নম্বৰ পাবই লাগিব। এইবাৰ মেট্ৰিক পৰীক্ষাত কেনে প্ৰশ্ন আহিব বা পেটাৰ্ণটো কিমান সলনি হ'ব, এই বিষয়ে তোমালোকৰ স্কুলৰ ছাৰ বাইদেউসকলে হয়তো তোমালোকক ইতিমধ্যে জনাইছে। কাৰণ এই চাৰিটা বিষয়ৰ বিষয় শিক্ষকসকলক মেট্ৰিক পৰীক্ষাত কেনেধৰণৰ প্ৰশ্ন আহিব এই বিষয়ে তেওঁলোকক ট্ৰেইনিং দিয়া হৈছে। এইবাৰ শিক্ষাৰ্থীসকলে বিশেষকৈ কেনে পেটাৰ্ণৰ প্ৰশ্ন প্ৰস্তুতি কৰিলে তোমালোকে পৰীক্ষাত ভাল ফলাফল পাবা, নিশ্চয় ছাৰ বাইদেউসকলে তোমালোকক এই বিষয়ে কিছু আইডিয়া দিছে। আইডিয়া দিছে যদি ভাল কথা, আৰু যদি কোনোৱে মিছ কৰিছা এই পইণ্টকেইটা ভালদৰে বুজি লোৱা। এইখিনিতে কথা এটা জনাই দিওঁ, পৰীক্ষা টান হ'ব বা কুৱেশ্যন ক্ৰিটিকেল হ'ব এইটো নিৰ্ভৰ কৰিব তোমালোকৰ প্ৰস্তুতিৰ ওপৰত। তোমালোকে প্ৰস্তুতি কেনেদৰে কৰি আছা, কিমান উন্নতমানৰ হৈছে, কি কি পেটাৰ্ণৰ প্ৰশ্ন প্ৰস্তুতি কৰিছা, পৰীক্ষাৰ বাবে কি ৰণনীতি প্ৰস্তুত কৰিছা, এনেবোৰ কাৰকৰ ওপৰত নিৰ্ভৰ কৰিব। ইউটিউব ইউনিভাৰ্চিটিৰ ওপৰতে সম্পূৰ্ণ নিৰ্ভৰশীল নহ'বা। যদি কোনোবাই কেৱল 100% কমন প্ৰশ্ন চাই আছা, ব্ৰেকিং নিউজৰ ভিডিঅ'বোৰ চাই আছা, আকৰ্ষণীয় থাম্বনেইল দেখি ভিডিঅ' চাই আছা, কোনোবাই ভাবি আছে যে পৰীক্ষাৰ আগত পঢ়িম, পৰীক্ষাৰ ৰুটিন প্ৰকাশ পালেহে মই ভালদৰে পঢ়িম। আমাৰ গাঁৱৰ ল'ৰাজনে একো নাজানিছিল, দিনৰ দিনটো সি মোবাইলতে গেম খেলি কটাইছিল, কিন্তু যোৱাবাৰৰ মেট্ৰিক পৰীক্ষাত সি বহুত ভাল নম্বৰ পালে। যদি এইবোৰ ভাবি আছা বা মনত এইবোৰ কথা চলি আছে, তেন্তে বহুত ডাঙৰ ভুল কৰি আছা। প্ৰতিটো বিষয়ৰ যিকেইটা পাঠ মেট্ৰিক পৰীক্ষাৰ চিলেবাছত আছে, প্ৰতিটো পাঠ ভালদৰে পঢ়া আৰু পাঠৰ বিষয়বস্তু বা মূল ধাৰণা আয়ত্ব কৰা। মেইন পইণ্ট বা মূল কথাবোৰ বেলেগ এখন বহীত লিখি লোৱা। নিজে যি আয়ত্ব কৰিছা, যি তথ্য বুজি পাইছা, সকলো নিজৰ ধৰণত লিখি লোৱা, যাতে মুখস্থ কৰিব লগা নহয়। 100% প্ৰশ্নৰ উত্তৰ মুখস্থ কৰিব নোৱাৰা। মুখস্থ কৰাৰ দৰে হুবহু একেই প্ৰশ্ন পৰীক্ষাত নাহিবও পাৰে। প্ৰশ্নৰ শব্দবোৰ ভালদৰে বুজি লোৱা। এটা প্ৰশ্নৰ ভিন্ন ৰূপ থাকে, তেনে প্ৰশ্নবোৰ ভালদৰে চাবা। এতিয়া আমি প্ৰশ্নৰ পেটাৰ্ণবোৰ আলোচনা কৰিম। তোমালোকে ভিডিঅ' স্ক্ৰীণত প্ৰশ্নৰ চেম্পলবোৰ দেখিবলৈ পাবা। কেনে আৰ্হিৰ MCQ প্ৰশ্ন আহিব, বিষয়টো মই সহজভাৱে বুজাই দিবলৈ চেষ্টা কৰিম, যাতে অতি সহজে আয়ত্ব কৰিব পাৰা। পেটাৰ্ণকেইটা মন কৰিবা। প্ৰথমতে মন কৰিবা, প্ৰশ্নৰ বিপৰীতে যিবোৰ বিকল্প উত্তৰ দিয়া হ'ব সেইবোৰ সৰু সৰু আহিব, কিন্তু প্ৰশ্নকেইটা অলপ দীঘল আৰু জটিল কৰি দিব। যদি পাঠৰ বিষয়বস্তুৰ ধাৰণা নাথাকে, তেতিয়া কিন্তু শুদ্ধ উত্তৰটো বিচাৰি উলিওৱাত অলপ খেলিমেলি হ'ব। কাৰণ প্ৰশ্নটো অলপ দীঘল হ'ব, পঢ়োঁতে আৰু ভালদৰে বুজি লওঁতে অলপ বেছি সময় লাগিব। যদি ভালদৰে প্ৰেক্টিছ নকৰা,
কিছুমান প্ৰশ্নই অলপ কনফিউজ কৰিব পাৰে। দ্বিতীয়তে এছাৰশ্যন আৰু ৰিজন, এইবোৰ তোমালোকে ইতিমধ্যে পাই আহিছা, এই বিষয়ে আজি আমি আলোচনা নকৰোঁ। তৃতীয়তে ক অংশ আৰু খ অংশ মিলোৱা আহিব। স্ক্ৰীনত তোমালোকে প্ৰশ্নৰ চেম্পলবোৰ দেখি আছা। এনেদৰে ছেকশ্যন এ আৰু ছেকশ্যন বি মিলোৱা MCQ আহিব। 4 নম্বৰত চোৱা, চিৰিয়েলি মিলোৱা প্ৰশ্ন আহিব, মানে ক্ৰমমতে সজাব লাগিব। কিছুমান ঘটনা বা কাম প্ৰশ্নত উলট পালট কৰি দিয়া থাকিব, সেইবোৰ ক্ৰমমতে সজাই 4টা বিকল্প দিব। ইয়াৰে ভিতৰত সঠিক ক্ৰমত থকা বিকল্পটো বাছি উলিয়াব লাগে। যদি ভালদৰে প্ৰেক্টিছ নকৰা আৰু বিষয়বস্তুৰ ধাৰণাৰ অভাৱ হয়, তেতিয়া কিন্তু সময় লাগিব আৰু কনফিউজটো হ'বা। 5 নম্বৰত পিকচাৰ মানে ছবি দিয়া থাকিব, তাৰে পৰা সঠিক উত্তৰটো চিনাক্ত কৰিব লাগিব। কেনেকুৱা পেটাৰ্ণৰ প্ৰশ্ন আহিব এইবোৰ প্ৰেক্টিছ কৰিবৰ কাৰণে আৰু এই বিষয়ে নিজে ভালদৰে বুজিবলৈ হ'লে তোমালোকে 2024ৰ মেট্ৰিক পৰীক্ষা, কম্পাৰ্টমেণ্টেল পৰীক্ষা, 2025ৰ মেট্ৰিক আৰু কম্পাৰ্টমেণ্টেল পৰীক্ষা, এই 4খন পেপাৰৰ প্ৰশ্নবোৰ এবাৰ নিজে চাই ল'বা। আজি আমি যি পেটাৰ্ণৰ প্ৰশ্নবোৰ আলোচনা কৰিলোঁ তোমালোকে স্ক্ৰীনত দেখিবলৈ পালা, তেনে পেটাৰ্ণৰ আৰু বহুতো দৰকাৰী প্ৰশ্নৰ চেম্পলৰ PDF এখন আছে, যদি লাগে কমেণ্ট কৰিবা। আজি আমি MCQ প্ৰশ্নৰ বিষয়ে আলোচনা কৰিলোঁ, কিন্তু থিয়ৰী প্ৰশ্নবোৰ বাকী থাকিল। আমাৰ এটা হোৱাটছআপ ষ্টাডি গ্ৰুপ আছে, সেই গ্ৰুপত জইন হোৱা শিক্ষাৰ্থীসকলে ইংলিছ বিষয়ৰ বহুতো দৰকাৰী আৰু গুৰুত্বপূৰ্ণ অধ্যয়ন সমল পাব। জইন ফিজ মাত্ৰ 50 টকা। গ্ৰুপত কেৱল 20 গৰাকী শিক্ষাৰ্থীক লোৱা হ'ব, যাতে প্ৰতিগৰাকীক পৰ্যাপ্ত সময় দিব পাৰোঁ। ডেছক্ৰিপশ্যনত মোৰ যোগাযোগ নম্বৰ আছে। ভিডিঅ'টো যদি হেল্পফুল হৈছে তেন্তে বন্ধু বান্ধৱীৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু লাইক কৰিবা। আজিলৈ ইমানতে এৰিলোঁ, অতি সোনকালে আন এটা আকৰ্ষণীয় বিষয়ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ। का शॉर्टकट मेहनत और डेडिकेशन, ये चैनल बनाए तेरा परफेक्ट फाउंडेशन। सब्सक्राइब करो, join this ride, let's grow together side by side।